क्या देख रहे थे ऊपर ऊपर চৰাই দিম এতিয়া মই তোৰ ফাল্টু গান আমি আহিছিলোঁ সেইদিনাখন এখন ছত্তীশগড় হস্পিটেললৈ মানে মোৰ লগৰজনে ট্ৰিটমেণ্ট কৰাবলগীয়া আছিল তাৰ কাৰণে আহি পাই কামখিনি হোৱাৰ পিছত ভাবিলোঁ ভোক লাগিছে যিহেতু ভাত কেইটামান খাই আহোঁ অটোখন বুক কৰি পিনে অটোত উঠিব আহোঁতে মই ইমান বেয়াকৈ পৰিলোঁ সঁচাকৈ ভৰিখনত বিৰাট দুখ পাইছিলোঁ কিন্তু মই ইমানেই নিলাজ নিজে দুখ পালেও মোৰ প্ৰথমতে হাঁহিয়ে উঠে আৰু ভিডিঅ' কৰিব কিন্তু এৰা নাই প্ৰথমতে হাঁহি লৈছোঁ লগৰজনীয়ে মালিচ চালিচ কৰি দিলে তাৰপিছত আমি অটোত উঠি আহি পালোঁ ৰেষ্টুৰেণ্ট এখন আহি পাই ইয়াতে ভেজ থালি অৰ্ডাৰ কৰিলোঁ দেখা পালোঁ ৰুটিহে আনি দিলে মোৰ একদম মাথা গৰম মই সুধিলোঁ ভাত ক'ত বুলি কওঁতে সিহঁতে ক'লে অৰ্ডাৰ কৰিছিলে যদি আহিব আমিতো অৰ্ডাৰ কৰিছিলোঁ তাৰপিছত ভাত চিকেন দেখা পাইহে মনটো ভাল লাগিল ভাত পানীটো ধুনীয়াকৈ খাই ল'লোঁ তাৰপিছত যেতিয়া গাড়ীত উঠিবলৈ বুলি আহিলোঁ তেতিয়াহে মানে দৰঙীয়া ভাষাত ক'বলৈ গ'লে আমাৰ বাখানা লাগি গৈছিল মানে কি হ'ল ৰাস্তাটো দেখিছেনে পূৰা ইফালৰ পৰা সিফাললৈ পূৰা খালী মানে গাড়ী ইমানেই কম বুলি ক'লেও ভুল হ'ব নাই বুলি ক'ব লাগিব সঁচাকৈ গাড়ী নাছিলেই উবেৰ বুক কৰিছোঁ ৰেপিড' বুক কৰিছোঁ একোতে নাহে আৰু ইনফেক্ট ৰাস্তাটো মানে যেনেকৈ আমাৰ ইয়াতে ফুৰি থাকে গাড়ীবোৰ তেনেকৈ এখনো গাড়ী নাই লাষ্টত উপায় নাপাই ফুটপাথতে বহি লৈছোঁ আৰু কি কৰিম 2000 years later মিনিমাম আধা ঘণ্টাৰ পৰা 45 মিনিটমান ৰখাৰ পিছত এখন অটো আহিল আহোঁতে যিখন গাড়ীত আমি 40 টকা দি আহিছিলোঁ যাওঁতে আমি 100 টকা দি যাবলগীয়া হ'ল তাৰপিছত হস্পিটেল পালোঁ আহি 3 ঘণ্টা 4 ঘণ্টামান পিছতহে ৰিপৰ্ট আহিব সেইকাৰণে আমি ইয়াতে ৰেষ্ট কৰিলোঁ তেনেহ'লে আজিলৈ আহিছোঁ দেই